কাইলৈ ৰাজ্যত অনুষ্ঠিত হ'ব 4টা লোকসভা সমষ্টিৰ ভোটগ্ৰহণ। বঙাইগাঁও জিলাৰ অভয়পুৰীৰ অভয়েশ্বৰী উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত উত্তৰ শালমৰা মহকুমা প্ৰশাসনৰ ষ্ট্ৰং ৰুমত ইতিমধ্যে নিৰ্বাচনৰ দায়িত্বত নিয়োজিত বিষয়াৰ ভিৰ। প্ৰিজাইডিং পুলিং বিষয়াসকলে নিৰ্বাচনত ব্যৱহাৰ হ'বলগীয়া EVM মেচিনসহ সাজু হৈছে নিজ নিজ গন্তব্যস্থানলৈ যাবলৈ। উত্তৰ শালমৰা মহকুমা প্ৰশাসনে নিয়ন্ত্ৰণ কৰিব বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত অভয়পুৰী বিধানসভা সমষ্টি আৰু ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত সৃজনগাম বিধানসভা সমষ্টিৰ সৰ্বমুঠ 468টা ভোট কেন্দ্ৰ। গণতন্ত্ৰৰ এই উৎসৱত অংশগ্ৰহণ কৰি সুখী অনুভৱ কৰা বুলি জানিবলৈ দিয়ে দায়িত্বত নিয়োজিত বিষয়াসকলে। ভোট গ্ৰহণ আৰু আপোনাৰ দায়িত্বত পৰিছে নেকি কিবা? হয় হয়, মানে প্ৰশাসনে আমাৰ বঙাইগাঁও জিলা প্ৰশাসনে আমাক ফাৰ্ষ্ট পুলিং হিচাপে দায়িত্ব অৰ্পণ কৰিছে। এতিয়া আমি ৰাতিপুৱা 5টামান বজাত উঠিছোঁ, 7টা বজাত আহি মানে আমাৰ আহি পাইছোঁ, অফিচে আহি পাইছোঁ। এতিয়া আমি ইতিমধ্যে আমাৰ যাৱতীয় যি ভোটৰ কাৰণে আমাৰ নথি পত্ৰ গোটেইখিনি আমি সংগ্ৰহ কৰিলোঁ, চেক কৰিলোঁ আৰু আমাৰ যিটো EVM আমাৰ প্ৰিচাইডিং ছাৰে ল'ব গৈছে, মোক ইয়াতে থৈ গৈছে, মই দায়িত্বত আছোঁ। আৰু ইয়াতে আহি যি পৰিৱেশ চালোঁ, ধুনীয়া আমাৰ যি ইলেকশ্যন কমিশ্যনাৰে ধুনীয়া পৰিৱেশ ৰাখিছে। খুব শৃংখলাবদ্ধভাৱে আমাৰ যি ভোট লোৱাৰ ব্যৱস্থাটো এইটো কৰি দি আছে, কোনো অসুবিধা নাই। জীৱনৰ এইবাৰ আগতেও কৰিছে নে এইবাৰ? হয় হয়, মই আগতেও ছেকেণ্ড পুলিং হিচাপে কাম কৰিছিলোঁ যোৱা বিধানসভা ইলেকশ্যনত। যিহেতু এইটো এটা গণতন্ত্ৰৰ বৃহৎ উৎসৱ, হয়, ইয়াতে অংশগ্ৰহণ কৰি দায়িত্ব আপোনাক দিছে, কেনেকুৱা মন অনুভৱ? খুব এতিয়া যে গণতন্ত্ৰ আমি সাব্যস্ত কৰিব পাৰিছোঁ আৰু গণতন্ত্ৰত যে আমাৰ যিটো সংবিধানে দিছে, দায়িত্ব দিছে, সেই দায়িত্ব যে আমি প্ৰেক্টিকেল সক্ৰিয়ভাৱে আমি পালন কৰিব পাৰিছোঁ, এইটো মনত বিৰাট আনন্দ লাগিছে, খুব ফূৰ্তি লাগিছে, ভাল লাগিছে। ধন্যবাদ। অভয়াপুৰীৰ পৰা শফিকুল ইছলামৰ ৰিপৰ্ট, এনি ভাৰত 24। Join BSc Nursing and GNM at St. Martha Institute of Nursing, Guwahati under SM Group of Institutions.